নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত আমি বিভিন্ন সংসদীয় সমষ্টিৰ চমু আভাস দাঙি ধৰাৰ প্ৰয়াস কৰি আহিছোঁ। আজি এই অনুষ্ঠানত আমি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিভিন্ন তথ্য দাঙি ধৰাৰ প্ৰয়াস কৰিম। কৰিমগঞ্জ লোকসভা সমষ্টি বৰাক উপত্যকাৰ এটা সংৰক্ষিত সমষ্টি। কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ৬টা বিধানসভা সমষ্টিৰে গঠিত এই সমষ্টিটোৰ কিছু কথাৰ বুজ লোৱা হওক। শেহতীয়া তথ্য অনুসৰি এই সমষ্টিটোৰ মুঠ ভোটদাতাৰ সংখ্যা ১৩,৯৫,০৯৬। ইয়াৰে পুৰুষ ভোটদাতাৰ সংখ্যা ৭,১৫,৪৭৯ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা ৬,৭৯,৬১৭। সমষ্টিটোৰ তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা ১৫। কৰিমগঞ্জ লোকসভা সমষ্টিত বিধানসভাৰ ৬টা সমষ্টি আছে। পূৰ্বে ৮টা সমষ্টি আছিল। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত কিছু সালসলনি হৈছে। এতিয়া এই লোকসভা সমষ্টিৰ অধীনত আছে হাইলাকান্দি, আলগাপুৰ, কাটলিচেৰ, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, পাথাৰকান্দি আৰু ৰামকৃষ্ণনগৰ তপচিলি। এই ৬টা সমষ্টিৰ ভিতৰত হাইলাকান্দি, আলগাপুৰ, কাটলিচেৰ হাইলাকান্দি জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টি। আনহাতে কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, পাথাৰকান্দি আৰু ৰামকৃষ্ণনগৰ তপচিলি কৰিমগঞ্জ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টি। সমষ্টিকেইটাৰ ভিতৰত হাইলাকান্দিৰ মুঠ ভোটদাতাৰ সংখ্যা ২,১১,৮৮৬। সমষ্টিটোৰ অন্তৰ্গত দ্বিতীয়টো সমষ্টি হৈছে আলগাপুৰ কাটলিচেৰ। এই সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ২,৫৯,২৬২ গৰাকী। সমষ্টিটোৰ তৃতীয় বিধানসভা সমষ্টি হৈছে কৰিমগঞ্জ উত্তৰ। এই সমষ্টিৰ ভোটদাতাৰ সংখ্যা ২,৬০,৩৫৮ গৰাকী। চতুৰ্থ সমষ্টিটো হৈছে কৰিমগঞ্জ দক্ষিণ। এই সমষ্টিৰ ভোটদাতাৰ সংখ্যা হৈছে ২,৭৪,৪৮৫। পঞ্চম সমষ্টি হৈছে পাথাৰকান্দি। এই সমষ্টিৰ ভোটদাতাৰ সংখ্যা ১,৭৭,২৩৫। ষষ্ঠ সমষ্টিটো হৈছে ৰামকৃষ্ণনগৰ তপচিলি। এই সমষ্টিৰ ভোটদাতাৰ সংখ্যা ২,১১,৮৭৪। ১৯৬২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ নিহাৰ ৰঞ্জন লস্কৰ কৰিমগঞ্জ লোকসভা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ তিনিবাৰকৈ এই সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে জয়লাভ কৰে। সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে। সাংসদ কৃপানাথ মালা। ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা সুদৰ্শন দাস কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৯১ চনত তেওঁৰ পৰা বিজেপিৰ দ্বাৰকানাথ দাসে সমষ্টিটো দখল কৰে। তাৰ পিছত ১৯৯৮ আৰু ২০০৯ চনলৈ এই সমষ্টিটো কংগ্ৰেছে নিজৰ দখলত ৰাখে। ২০১৪ চনত সমষ্টিটো UDFৰ দখললৈ যায়। ললিত মোহন শুক্লবৈদ্যক পৰাজিত কৰি এই সমষ্টিৰ পৰা UDF দলৰ ৰাধাশ্যাম বিশ্বাস জয় হয়। ২০১৯ চনত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিটো দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে দখল কৰিবলৈ সমৰ্থ হয়। সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মালা ৪,৭৩,০৪৬টা ভোট লাভ কৰি ৩৮,৩৮৯টা ভোটৰ ব্যৱধানত AIUDFৰ ৰাধেশ্যাম বিশ্বাসক পৰাস্ত কৰে। ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত ভোটদানৰ হাৰ ৭৯,১৮% হোৱাৰ বিপৰীতে ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত AIUDF, বিজেপি আৰু INCয়ে ক্ৰমে ৪১%, ৪৬,৬২% আৰু ১১,৩৬% ভোট লাভ কৰে। বিগত নিৰ্বাচনত সমষ্টিটোৰ পৰা মুঠ ১৩জন প্ৰাৰ্থীয়ে ভোটৰ যুদ্ধত অৱতীৰ্ণ হৈছিল। আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে জিলাৰ নিৰ্বাচনী বিষয়া মংভে ইংহিৰ কাষ চাপিছিলোঁ। তেওঁ কি ক'লে শুনো আহক। আমাৰ কৰিমগঞ্জৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা ছাৰ? আমাৰ এতিয়া পুৰা ফুল চুইঙত চলি আছে। আমাৰ চব ছেক্টৰ অফিচাৰ কেইটা বনোৱা হৈ গৈছে। ছাৰ জেনেৰেল অফিচাৰো আমাৰ অলৰেডি আমাৰ ফিল্ডত গৈ আছে। মানে ট্ৰেইনিং আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ এতিয়া চলা নাই। খালি আমি এতিয়া ফাৰ্ষ্ট এপইণ্ট কৰিব লাগিব, তাৰপিছতহে ট্ৰেইনিংটো দিয়া হ'ব। এতিয়া মাইক্ৰ' অবজাৰ্ভাৰটো হোৱা নাই, বাট ছেক্টৰ অফিচাৰ আমাৰ হৈ গৈছে, জেনেৰেল অফিচাৰৰ ট্ৰেইনিং হৈ গৈছে। আৰু আমাৰ এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ, ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ, এইকেইটা আমাৰ ট্ৰেইনিং হৈ গৈছে। এণ্ড আমাৰ কিমান বুথ আছে ছাৰ আমাৰ কৰিমগঞ্জ কনষ্টিটুৱেঞ্চিত পাৰ্লামেণ্টাৰী? 9,23,948 ফৰ টাইম বিং, এতিয়া কাৰণে ষ্টিল। মেল ফিমেল এইবিলাক ছেগ্ৰিগেট কৰা আছে নেকি? মেলৰটো 4,69,808, ফিমেল হ'ল আপোনাৰ 4,54,125। ট্ৰান্সজেণ্ডাৰ এতিয়া 15 বুলি দেখাইছে ইয়াতে, বাট when we call them they say that এইটো ভুলত হৈছে বুলি। So we have told them to correct it. Administrative structure মানে আমাৰ আছে ৰিটাৰ্নিং অফিচাৰ, আমাৰ DC ছাৰ হয়।
বাকী আছে আমাৰ এডিচি ইলেকশ্যন আছে তাৰপিছত এডিচি ইলেকশ্যন আমাৰ এয়াৰো আমাৰ আছে 4টা তো 123 কাৰণে এটা এয়াৰো মিনছ এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ 124 কাৰণে 124 চাউথ কৰিমগঞ্জ কাৰণে এটা এয়াৰো পাথাগানি কাৰণে এটা আৰু ৰামকৃষ্ণ নগৰ কাৰণে এটা এয়াৰো মানে টোটেল 4টা এয়াৰো আৰু এটা বাট আপুনি জানে যে পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি আমাৰ হাইলাকান্দি প্লাছ কৰিমগঞ্জ তো টোটেল আমাৰ 6টা এয়াৰো হ'ব প্লাছ ৰিটাৰ্নিং অফিচাৰ এটা মানে কম্বাইন ৰিটাৰ্নিং অফিচাৰ আমাৰ কৰিমগঞ্জৰ ডিচি থাকে কৰিমগঞ্জ বিকজ আমাৰ এতিয়া সমষ্টিটো ডাঙৰ আছে যে এইটো কাৰণে আমাৰ আৰুটো এটাই হ'ব মানে আমাৰ কৰিমগঞ্জে হ'ব কৰিমগঞ্জ ডিচি ছাৰে আৰু হ'ব ৰিটাৰ্নিং আৰুতো নাই আৰু আমাৰ এটাই বিকজ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি আমাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ মিলাই এটা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি চ' আৰু এজনে থাকিব হাইলাকান্দিত কিমান আছে দুটা আছে তাতে মানে ডেম'গ্ৰাফিটো কেনেকুৱা ডেম'গ্ৰাফিটো এতিয়া আমাৰ তাৰ পৰাতো এতিয়ালৈকে ডিটেইলছ পোৱা নাই মানে ইলেকশ্যনৰ আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানে প্ৰিপেৰেশ্যনবোৰ ভালে চলি আছে ভালে চলি আছে উই আৰ ভেৰি মাছ এহেড আৰু কিবা কেম্পেইনিং চলি আছে নেকি মানে মানুহে কেনেকুৱা ভোট দিব হয় নহ'লে আমাৰ ভোটাৰ্ছ যোনটো ল' টাৰ্ণ আউট আছে যে তাৰ কাৰণেও আমি এইটো মানে চুইপ চেল দি আমি মানে ভোটাৰ্ছক আৰু বেছি পাৰ্টিচিপেশ্যন হ'বলৈ কাৰণে মানে এইটো কৰি আছে আমাৰ এৱাৰনেছ প্ৰগ্ৰাম চলি আছে এৱাৰনেছ চলি আছে আমাৰ EVM ডেমনষ্ট্ৰেশ্যন সেইটোও আমাৰ ইয়াতে চলি আছে আৰু মোবাইল ডেমনষ্ট্ৰেশ্যন ভেন বুলি এটা আছে ভেন দি আমাৰ মানে পুলিং ষ্টেচন এৰিয়া ৱাইজ গৈ আছে আমাৰ মানে কেনেকুৱা ভোট দিব লাগে কেনেকুৱা সেইকেইটা চব কৰা হৈ আছে 4টা সমষ্টিতে ৰিচেণ্টলি গৈ আছে এতিয়াও গৈ আছে চলি আছে কেতিয়ালৈকে চলিব ছাৰ 15 তাৰিখলৈকে দিছে মানে কমপ্লিটশ্যন হ'ব লাগে বুলি দিছিলে নেক্সট 2-3 ডেজ আমাৰ কমপ্লিট হৈ যাব লাগে এই সমষ্টিটোত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা উজ্জ্বলা আয়ুষ্মান ভাৰত জল জীৱন মিছন প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য পথ যোজনা আদিকে ধৰি প্ৰায় সকলো ধ্বজাবাহী আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে সমষ্টিটোত বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিসমূহ কিমান সফল হৈছে সেই কথা জানিবলৈ আমি কেইগৰাকীমান সাধাৰণ ৰাইজৰ কাষ চাপিছিলোঁ তেওঁলোকক সোধা হৈছিল তেওঁলোকক বিকাশ আৰু উন্নয়নে ঢুকি পাইছেনে তেওঁলোকে চৰকাৰী আঁচনিসমূহৰ সুবিধা পাইছেনে তেওঁলোকে কি ক'লে শুনো আহক মোৰ নামটো মুজাক্কিৰ হুছেইন মহাকল জিপিৰ বৰ্তমান চৰকাৰৰ ওপৰত আপুনি সন্তুষ্ট নে মই সন্তুষ্ট আছোঁ মানে মই পানী পাই আছোঁ ফ্ৰীত PM কিষাণ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এইটো গড় আছে সেইটো মই পাইছোঁ এইটো 2টা ইনষ্টলমেণ্ট আছিলে PM কিষাণত আপুনি কোনোবাক পইচা দিছিলে নেকি না দিয়া নাই সব আপুনি ফ্ৰীতে পাইছোঁ মই সম্পূৰ্ণৰূপে সুখী ধন্যবাদ আপোনাৰ নামটো কি মহবুবুল হাছান আপুনি এতিয়া কিবা কিবি গভৰ্ণমেণ্ট ফেচিলিটি পাই আছে নেকি পাই আছোঁ মই চাউলৰ কাৰ্ড এটা কৰে প্ৰায়ৰিটি হাউচ হোল্ড আৰু আয়ুষ্মান ভাৰত কাৰ্ডখন 5 লাখ টকা বছৰীয়া ইঞ্চুৰেঞ্চ কভাৰেজ হেল্থ কভাৰেজ আৰু এটা ৱাটাৰ ফেচিলিটি 100% সুখী কৰিমগঞ্জ অসমৰ এটা অন্যতম সম্ভ্ৰান্ত সমষ্টি এই সমষ্টিতে আছে এছিয়াৰ বিখ্যাত জলাশয় হৰ্ণবিল শ্ৰোতাসকলে ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অনুষ্ঠান ভাৰত বিকাশ ডায়েৰী শুনিলে আজিৰ অনুষ্ঠানত কৰিমগঞ্জ সংসদীয় সমষ্টিৰ বিষয়ে শুনিলে অনুষ্ঠানটি প্ৰস্তুত কৰি পঠিয়ালে আকাশবাণীৰ কৰিমগঞ্জ জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে জয়ন্ত কুমাৰ নাথে আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল